আৰু ইমান সময় আমি যেহেতু জনাই গৈছো যে বঙাইগাঁৱৰ পিছত গুৱাহাটীত জব্দ হৈছে এছআই কেলেংকাৰী ধন পিকে দত্তৰ ব্যক্তিগত সহায়কৰ ঘৰত লাখে লাখে টকা জব্দ হৈছে কালি সন্ধিয়াৰ ভাগত যেহেতু চিআইডিয়ে অভিযান চলাইছিল 24,88,300 টকা যেহেতু জব্দ কৰা হৈছে চানমাৰী নৱগিৰি পথত নিশা চলিছিল চিআইডিৰ অভিযান জয়দেৱ বৰুৱাক লগত লৈ অভিযান চলোৱা হয় তিনিচুকীয়াৰ পৰা জয়দেৱ বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছিল গতিকে এটা প্ৰশ্ন উত্থাপন হৈছে যে লাখে লাখে টকা জব্দ হৈছে বিভিন্ন ঠাইৰ পৰা বিশেষভাৱে আমি জনাই গৈছো যে ইতিমধ্যে বঙাইগাঁৱৰ পৰাও যথেষ্ট টকা জব্দ কৰা হৈছে অভিযান কালছোৱাত আনহাতে কিছুদিন পূৰ্বে আমি জনাইছিলো যে এগৰাকী দুখী সাব্যস্ত হোৱাৰ পাছত এগৰাকী চালকৰ বেংক একাউণ্টতো বহু লক্ষাধিক টকা জমা হৈ আছিল গতিকে এনে ধৰণৰ টকা বিভিন্ন ঠাইৰ পৰা এতিয়া জব্দ হৈছে শেহতীয়াকৈ জয়দেৱ বৰুৱাৰ ঘৰতো লাখ লাখ টকা জব্দ হৈছে এগৰাকী হৈছে জয়দেৱ বৰুৱা আৰু এই জয়দেৱ বৰুৱাক তিনচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আজি কিছুদিনৰ পূৰ্বে অৰ্থাৎ যি সময়ছোৱাতে তদন্তৰ কথা ঘোষণা কৰা হৈছিল সেই সময়ছোৱাতে তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল জয়দেৱ বৰুৱাক জয়দেৱ বৰুৱা পিকে দত্তৰ অতি ঘনিষ্ঠ জয়দেৱ বৰুৱা ভাৰ্গৱ কোম্পানীৰ সৈতে জড়িত এগৰাকী কৰ্মচাৰী আৰু জয়দেৱ বৰুৱাৰ বাসগৃহত কালি চিআইডিয়ে অভিযান চলাই লক্ষাধিক টকা ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু ইফালে মঙলবাৰৰ নিশাৰ প্ৰায় পলাতক হৈ আছে এছপি সঞ্জিত কৃষ্ণ গ্ৰেপ্তাৰৰ প্ৰস্তুতি ইতিমধ্যে কালিৰ দিনটোৰ পৰাই চলি আছে কালি পুৱাৰ ভাগত যি সময়ছোৱাতে স্পষ্ট হৈছিল যে আচলতে এছপি সঞ্জিত কৃষ্ণৰ নিৰীক্ষণতে প্ৰশ্ন কাকত লিক হৈছিল ৰুবুল হাজৰিকাই লিক কৰিছিল কেনেধৰণে গুৱাহাটীৰ পৰা ৰুবুল হাজৰিকা বাহনখনৰ পাছে পাছে ইনোভা বাহন লৈ গৈছিল এছপি কাৰ্যালয়ত উপস্থিত হৈছিল ৰুবুল হাজৰিকাই এছপি সঞ্জিত কৃষ্ণ নিৰীক্ষণত থকা প্ৰশ্ন কাকতৰ বান্দিলৰ পৰা প্ৰশ্ন কাকত উলিয়াই মোবাইল ফোনেৰে কেপচাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত লিক হৈছিল আৰু তাৰ পাছতে সকলো কথা স্পষ্ট হৈছিল যে এছপি সঞ্জিত কৃষ্ণ সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত সম্পূৰ্ণভাৱে উতপ্ৰোতভাৱে জড়িত কাৰণ এছপি সঞ্জিত কৃষ্ণৰ উপস্থিতিতে এই সমূহ কাৰ্য কৰা হৈছিল গ্ৰেপ্তাৰৰ অনুমতি বিচাৰি দিছপুৰলৈ ইতিমধ্যে চিআইডিয়ে পত্ৰ প্ৰেৰণ কৰিছে কিন্তু কালিৰ দিনটোত যেহেতু গ্ৰেপ্তাৰ কৰা নহল প্ৰস্তুতিৰ কথাহে কোৱা হল গতিকে আজিৰ দিনটোত সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ কৰিব পৰা হ'ব নে নহয় সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব কিন্তু তথ্য প্ৰমাণ ইতিমধ্যে সঞ্জিত কৃষ্ণৰ বিৰুদ্ধে আছে বুধবাৰে এছপি সঞ্জিত কৃষ্ণৰ বাসগৃহত চিআইডিয়ে অভিযান চলায় উলুবাৰী ৰুমাতীৰ্থত অভিযান চলাইছিল চিআইডিয়ে আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ বিৰুদ্ধে প্ৰশ্ন কাকত ফাদিল কেলেংকাৰীৰে জড়িতৰ অভিযোগ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আছে আমাৰ সৈতে ৰাজু এই মুহূৰ্তলৈকে যেহেতু এটা অপেক্ষা বুলিয়ে ক'ব পাৰি যে সঞ্জিত কৃষ্ণৰ বিৰুদ্ধে প্ৰমাণ যথেষ্ট আছে ৰাজু আৰু আমি যদি চাওঁ যেহেতু আমি প্ৰথম দিনাখনৰ পৰাই ৰাজু এটাই প্ৰশ্ন আমাৰ সাংবাদিকসকলে উত্থাপন কৰিছিল ভাস্কৰে হওক বলেনে হওক বা সকলো সাংবাদিকে যে প্ৰশ্ন কাকত আচলতে লিক কৰ পৰা হৈছিল গতিকে সেই প্ৰশ্নৰ উত্তৰ কালিৰ দিনটোত স্পষ্টভাৱে ওলাই পৰিছিল যে ৰুবুল হাজৰিকাই লিক কৰিছিল সেই সময়ত কৰিমগঞ্জৰ এছপি আছিল সঞ্জিত কৃষ্ণ আৰু প্ৰস্তুতিৰ কথা আহি পৰিছে গ্ৰেপ্তাৰৰ এতিয়ালৈকে কিন্তু হোৱা নাই চাওক পাপৰি গোটেই যেতিয়া কেঁচু খান্দি থকা হৈছে আৰু কেঁচু খান্দোতে এতিয়া সাপ ইটোৰ পিছত সেইটো সাপ এতিয়া ওলাবলৈ আৰম্ভ কৰিছে আৰু গোটেই প্ৰক্ৰিয়াটোত যিমানেই গভীৰতালৈ যোৱা গৈছে তিমানেই ইজনৰ পিছত সিজনৰ নাম ইতিমধ্যে ওলাই পৰিছে আৰু ইখন জিলাৰ পৰা সিখন জিলালৈ ইটো যিটো সংযোগ সেই সংযোগটো ওলোৱা গৈছে আৰু এডাল চেইন যদি পাপৰি চোৱা যায় তেনেহ'লে এটা বৃহৎ চেইন এটা বৃহৎ নেক্সাছ ইয়াত জড়িত হৈ আছিলে আৰু সেই নেক্সাছে এই যি এছআই নিযুক্তিৰ প্ৰক্ৰিয়া আছিলে সেই এছআই নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকে ধনৰ জৰিয়তে কেনেধৰণে যিসকল নিবনুৱা আছে যিসকল চাকৰি প্ৰাৰ্থী আছে সেই চাকৰি প্ৰাৰ্থীসকল যিসকল ধনী যিসকলে ধন দিব পাৰে সেই ধন দিব পৰা যিসকল প্ৰাৰ্থী আছিলে প্ৰাৰ্থীসকলক দালালৰ জৰিয়তে তেওঁলোকে এক প্ৰকাৰ তেওঁলোকে ধন আত্মসাৎ কৰিছিল আৰু ধন আত্মসাৎ কৰি এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে প্ৰথমতে এটা ভুৱা পৰীক্ষা নিশাৰ ভিতৰত তেওঁলোকে এটা পৰীক্ষা পাতিছিল আৰু পৰীক্ষা পাতি পিছদিনাখন তেওঁলোকে মূল যেতিয়া পৰীক্ষা হ'ব 1 বজাত পৰীক্ষা আছিলে 20 ছেপ্টেম্বৰৰ 1 বজাৰ পৰা পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিলে কিন্তু 1 বজাৰ পূৰ্বেই এই যিখন প্ৰশ্ন কাকত আছিলে দিবন ডেকাৰ পৰা সেই প্ৰশ্ন কাকত গৈছিলে ইয়াত গৌতম মেছ ইয়াত জড়িত হৈ আছে বা বিভিন্নজন আমি যদি চাওঁ তেনেহ'লে নামৰ যিখন তালিকা আছে সেই নামৰ তালিকাখন আমি সম্পূৰ্ণকৈ ক'ব নোৱাৰোঁ কিন্তু তাৰ পৰিৱৰ্তে যদি এতিয়া চোৱা যায় তেনেহ'লে সঞ্জিত কৃষ্ণ আটাইতকৈ ডাঙৰ নামটো এতিয়া হৈছে পিকে দত্তৰ পিছত প্ৰথমতে পিকে দত্ত আছিলে পিকে দত্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে পিকে দত্তক গ্ৰেপ্তাৰ দিবন ডেকাক গ্ৰেপ্তাৰ আৰু দিবন ডেকা পিকে দত্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে ইজনৰ পিছত সিজন জালত এতিয়া পৰি আহিছে আৰু পিকে দত্ত আৰু দিবন ডেকাৰ যি ভাষ্য সেই ভাষ্য অনুযায়ী ইতিমধ্যে সঞ্জিত কৃষ্ণ
কৃষ্ণৰ কথাটো আহি পৰিছে সঞ্জিত কৃষ্ণ তেওঁ কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আৰু প্ৰাক্তন আৰক্ষী অধীক্ষকজনৰ দ্বাৰাই আপুনি ইতিমধ্যে সেই কথা উল্লেখ কৰিছে পাপৰি যে তেওঁৰ যিটো কাৰ্যালয় আছিল সেই কাৰ্যালয়ৰ পৰা প্ৰশ্ন কাকতখন আহিছিল গতিকে এই গোটেই প্ৰক্ৰিয়াটোত সঞ্জিত কৃষ্ণ জড়িত হৈ আছে কিন্তু সঞ্জিত কৃষ্ণৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে ৰহস্যজনক এক ভূমিকা কিন্তু CIDয়ে যি কাৰ্যালয় আছে CID কাৰ্যালয়ে গ্ৰহণ কৰিছে কাৰণ সঞ্জিত কৃষ্ণক প্ৰথমতে মতা হৈছিল মতা হোৱাৰ পিছত কি কাৰণত তেওঁক গ্ৰেপ্তাৰৰ বাবে ইমান সময়লৈ অপেক্ষা কৰা হ'ল তেওঁ পলাই যাবলৈ তেওঁ সুযোগ সুবিধা দিলে নেকি আৰু দিবন ডেকাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিলে দিবন ডেকাক যেতিয়া গ্ৰেপ্তাৰ যেতিয়ালৈকে হোৱা নাছিল তেতিয়ালৈকে তেওঁক এক প্ৰকাৰ পলাই থাকিবলৈ আপুনি যদি চাই যে মুখ্যমন্ত্ৰীগৰাকী যি সময়ত দিল্লীত আছিল যেতিয়া প্ৰশ্নকাকত ফাদিল হৈছিল সেই সময়ছোৱাতে কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অতি চাবলৈ গ'লে এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'লেও নিশ্চিতভাৱে ভুল নহ'ব যদি তাৎক্ষণিকভাৱে তেওঁ কিন্তু তদন্তৰ নিৰ্দেশ দিছিল তদন্ত আৰম্ভ হৈছিল অতি ক্ষিপ্ৰতাৰে আৰম্ভ হৈছিল বহু সংখ্যক লোক জালত পৰিল বিয়াগুম লোক জালত পৰিল গতিকে এতিয়া যদি কিবা কাৰণত সঞ্জিত কৃষ্ণৰ যেহেতু সকলো প্ৰমাণ আছে গ্ৰেপ্তাৰ কৰা নহয় কিন্তু এই গোটেই যিখিনি আছিল সেয়া ফুটুকাৰ ফেন হৈ নপৰিবনে বাৰু ৰাজু চাওক পাপৰি আপুনি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কথা উল্লেখ কৰিছে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চাৰিটা বিন্দুক লৈ পেলাই তেওঁ কাম কৰি আছে প্ৰদূষণমুক্ত সন্ত্ৰাসবাদমুক্ত বিদেশীমুক্ত আৰু দুৰ্নীতিমুক্তৰ যিটো প্ৰসংগ APSC কেলেংকাৰী যদি চাওঁ তেনেহ'লে তাতো APSC কেলেংকাৰীত তেনেধৰণে ক্ষিপ্ৰতাৰে তদন্ত আগবঢ়াইছিলে আৰু SIৰ যি প্ৰশ্নকাকত ফাদিলৰ যিটো প্ৰক্ৰিয়া এই প্ৰশ্নকাকত ফাদিলৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে ক্ষিপ্ৰতাৰে তেওঁ নিৰ্দেশ প্ৰদান কৰিছে আৰু সঞ্জিত কৃষ্ণৰ যিটো প্ৰসংগ সঞ্জয় কৃষ্ণৰ তেওঁ ভাতৃ যিহেতু মুখ্য সচিবৰ ভাতৃ আৰু মুখ্য সচিবৰ ভাতৃৰ বিৰুদ্ধ ব্যৱস্থা গ্ৰহণৰ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে আৰু দিছপুৰলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু দিছপুৰৰ ইতিমধ্যে গ্ৰীণ ছিগনেল দিছে কিন্তু কি কাৰণত সঞ্জিত কৃষ্ণক এই সময়ছোৱাত যিহেতু তেওঁক প্ৰথমতে মতা হৈছিল বা এই প্ৰক্ৰিয়াটোত হয়তো CIDৰ হাতত তেনেকুৱা ধৰণৰ তেওঁলোকৰ হাতত এই কথাটোৰ কিছু প্ৰুফ তেওঁলোকে পাইছিলে গতিকে এই তেনেকুৱা ধৰণৰ সংসূত্ৰ পোৱাৰ পিছতো কি কাৰণত সঞ্জিত কৃষ্ণক ইমান সময় দিয়া হ'ল তেওঁ পলাই যাবলৈ তেওঁক সময় দিয়া হৈছে পলাতক অৱস্থাত তেওঁ আছে জুনিয়ৰ পিকে দত্ত এতিয়া পলাতক অৱস্থাত আছে আৰু এই গোটেই প্ৰক্ৰিয়াটোত হয়তো বহুতে বুকাৰ মাজত থাকি মাগুৰ মাছৰ যেনেকুৱা বা কুচিয়াৰ যিটো চৰিত্ৰ বুকাৰ মাজত থাকিলেও তেওঁলোকে লেতেৰা হৈছোঁ বুলি তেওঁলোকে নাভাবে এই তেনেকুৱা ধৰণৰ হয়তো বহু মানুহ ইয়াত জড়িত হৈ আছে SI এই যি নিযুক্তি প্ৰক্ৰিয়া যিসকল নিবনুৱাৰ তেজ শুহি খোৱাৰ যিটো এক প্ৰক্ৰিয়া সেই নিযুক্তিৰ ক্ষেত্ৰত যিখিনি হৈ গৈছে হয়তো আৰু ৰৌ বৰালি ইয়াত আৰু পৰিবলৈ আছে আৰু সঞ্জিত কৃষ্ণক হয়তো গ্ৰেপ্তাৰৰ পিছতে হয়তো বহুকেইগৰাকী মন্ত্ৰীৰ কথা ইতিমধ্যে উল্লেখ হৈছে হয়তো দিছপুৰ যে জড়িত হৈ আছে সেই কথাও হয়তো প্ৰমাণ হৈ পৰিব পাপৰি নিশ্চয় সেইবাবে হয়তো সঞ্জিত কৃষ্ণক এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই আনহাতে প্ৰশান্ত দত্ত যাৰ কথা আপুনিও ইতিমধ্যে কৈছে জুনিয়ৰ PK দত্ত গতিকে তেওঁৰ ক্ষেত্ৰতো এতিয়ালৈকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই সঞ্জিত কৃষ্ণক বা যি সংসূত্ৰ বিচাৰি ইতিমধ্যে কৰিমগঞ্জত যেনেধৰণে অভিযান চলোৱা হ'ল গতিকে এই প্ৰসংগটো কিন্তু বাদ পৰি আছে এই জুনিয়ৰ PK দত্তৰ কথাটো প্ৰশান্ত দত্তৰ কথাটো কিন্তু ওলাই আছে সংবাদ মাধ্যমত কিন্তু প্ৰক্ৰিয়াটো যেন ক'ৰবাত নহয় ক'ৰবাত ঢাক খাই থকা যেন বোধ হোৱা নাই নে ৰাজু কিন্তু এই ক্ষেত্ৰত যিটো প্ৰশ্ন আপুনি অৱতাৰণা কৰিছে যে PK দত্তৰ ক্ষেত্ৰত জুনিয়ৰ PK দত্তৰ ক্ষেত্ৰত বা সঞ্জিত কৃষ্ণৰ ক্ষেত্ৰত ক'ৰবাত তেওঁলোকক কিছু সময় দিয়া হৈছে নেকি বা এই গোটেই ব্যৱস্থাটোৰ ক্ষেত্ৰত ক'ৰবাত খেলিমেলি আছে নেকি কিন্তু এতিয়াও তথাপি সকলোৰে বিশ্বাস আছে যে এই যিটো প্ৰক্ৰিয়া আছে তদন্তৰ প্ৰক্ৰিয়াটো সেই তদন্তৰ প্ৰক্ৰিয়া সঠিক দিশত আগবাঢ়ক আৰু এই ক্ষেত্ৰত ভৱিষ্যতলৈও যিসকলে এনেধৰণৰ নিযুক্তি কেলেংকাৰী কৰিব বিচাৰে নিবনুৱাৰ তেজ শুহি খাব বিচাৰে সেইসকলৰ যাতে পৰৱৰ্তী সময়ত তেওঁলোকে ভয় খাওক আৰু ভয় খাই তেওঁলোকে যাতে পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ কাম কাজৰ পৰা তেওঁলোক আঁতৰি থাকক আৰু PK দত্তৰ ক্ষেত্ৰতো আমি চিনিয়ৰ PK দত্তৰ যদি কথা চাওঁ তেনেহ'লে সম্পত্তিৰ যি পাহাৰ গঢ়িছে পাপৰি সেই সম্পত্তিৰ পাহাৰ ইমানখিনি সম্পত্তি মানুহক কি কাৰণত লাগে সেই কথা আৰু এটা কথা ঠিক যে 100 গৰু মাৰিলেও বাঘৰ মৰণ হয় আৰু এই ক্ষেত্ৰত PK দত্তই তেনেধৰণে দুৰ্নীতি কৰি গৈছিলে ইটোৰ পিছত ৰাজু আৰু এটা কথা আচলতে এই গোটেই কথাখিনিৰ পাছত মই শেষ যিটো কথা যে ৰাজু চাবলৈ গ'লে এটা সদায় ধাৰণা থাকে যে চৰকাৰী চাকৰি এটা লাভ কৰিবলৈ হ'লে আমি টকা দিবই লাগিব এই যিটো প্ৰক্ৰিয়া এই যিটো ভাৱধাৰা এই যিটো চিন্তাধাৰা আমাৰ ৰাজু যাৰ কাৰণে আমি হয়তো এটা চৰকাৰী চাকৰিৰ বাবে আগবাঢ়িও ৰৈ যাওঁ আমাৰ দৰে যিখিনি পৰিয়াল থাকে গতিকে এই যে যিখিনি ল'ৰা ছোৱালী যাৰ দেউতাকৰ ধন আছে বুলিয়ে ক'ব পাৰি যি এনেধৰণে লাখ টকা খৰচ কৰি একোটা চাকৰি কিনি ল'ব পাৰে আমি আশা কৰিব নোৱাৰি নে ৰাজু যে এয়া শেষ হওক আৰু ইয়াৰ পাছতে সকলোৰে চকু মেল খাওক ভয় খাওক পইচা দিবলৈও ভয় খাওক পইচা ল'বলৈও ভয় খাওক
প্ৰথম কথা পাপৰি নীতি শিক্ষাৰ প্ৰয়োজন আছে প্ৰত্যেক পিতৃ মাতৃয়ে যদি তেওঁলোকৰ সন্তানক যদি নীতি শিক্ষা দিব নোৱাৰে তেনেহ'লে ভৱিষ্যতলৈ কিন্তু এনেধৰণৰ এই যি ধনৰ লালসা আছে সেই ধনৰ লালসা থাকিব আমি কিছু সময়ৰ পূৰ্বে এগৰাকী কনিষ্টবলৰ সৈতে কথা পাতিছিলোঁ তেওঁ 1985 চনত তেওঁ জানুৱাৰী মাহত তেওঁ নিযুক্তি লাভ কৰিছিল আৰু তেতিয়া তেওঁ মাত্ৰ 20 টকা তেওঁৰ খৰচ হৈছিল তাকো সেইটো মেডিকেলৰ নামত তেওঁ খৰচ কৰিছিল গতিকে এই যিটো বিশ্বাস আছে মানুহৰ যে চাকৰি এটা মানুহে টকা নিদিয়াকৈ লাভ কৰিব পাৰে সেই বিশ্বাসটো কিন্তু এনেধৰণে যদি এই পিকে দত্ত কোম্পানী বা সঞ্জিত কৃষ্ণৰ দৰে লোকে হয়তো তেওঁলোকৰ ধনৰ লালসাত তেওঁলোকে কৰে কিন্তু যিসকল দুখীয়া দৰিদ্ৰ যিসকলে পাব লগা যিসকলে চাকৰি পাব লাগে তেওঁলোকে চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হয় আৰু পাপৰি যিটো কথা আমিও ভাবোঁ এটা কথাই যে ভৱিষ্যতলৈ যাতে এনেকুৱা নহওক ভৱিষ্যতলৈ যিসকলে চাকৰি পাবলগীয়া আছে তেওঁলোকে যিসকলে প্ৰাপ্য যিসকল সঠিকভাৱে সেই দিশটোত আগবাঢ়ি যাব পাৰে সেইসকলে যাতে চাকৰি লাভ কৰক সেই কথাও আৰু এই দুৰ্নীতিৰ যিটো প্ৰসংগ এই দুৰ্নীতিৰ প্ৰসংগ যাতে ইয়াতে সামৰি পৰে নিশ্চয় ৰাজু ধন্যবাদ জনাইছোঁ আপোনাক আৰু শেহতীয়া খবৰ গতিকে আজিৰ দিনটোতো সকলোৰে দৃষ্টি নিশ্চয় নিবদ্ধ হৈ থাকিব যে আজিৰ দিনটোত সঞ্জিত কৃষ্ণ গ্ৰেপ্তাৰ হ'ব নে নহয় প্ৰস্তুতি কেনেধৰণে চলিছে গ্ৰেপ্তাৰৰ বাবে পলাতক ক'ত হৈ আছে বা জুনিয়ৰ পিকে দত্ত ক'ত আছে সকলোবোৰ প্ৰশ্নৰ উত্তৰ যাতে আমি তাৎক্ষণিকভাৱে বা অতি সোনকালে বা আজিৰ দিনটোৰ ভিতৰত পাওঁ তাকে লৈ সকলোৱে নিশ্চিতভাৱে আজিৰ দিনটোত আশা প্ৰকাশ কৰিব বা দৃষ্টি নিবদ্ধ হৈ থাকিব অগপ সভাপতি অতুল বৰাই নৱগঠিত এজেপি কঠোৰভাৱে সমালোচনা কৰে জাতীয়তাবাদী সত্তাক মহিমূৰ কৰিব বিচৰা একাংশ লোকে অগপ দলক অতি বেয়া শব্দৰে সমালোচনা কৰি আহিছে যদিও ইয়াক অগপ দলে গুৰুত্ব নিদিয়ে বুলি কয় অতুল বৰাই এজেপি এইটো এটা অতি পৰিচিত নাম কোনোবাই দল খোলাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই সকলোৰে দল খোলাৰ এই গণতান্ত্ৰিক দেশৰ অধিকাৰ আছে কিন্তু নামটো নকল কৰা যেন নালাগেনে এই যে এজিপিৰ ওচৰে যাব খোজাটোৱেই কি অৰ্থ কৰে যে এজিপি যে পপুলাৰ পাৰ্টি আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া সুলেখা বুলি এটা চিয়াহী আছিল মানে বহুত পপুলাৰ চিয়াহী এইটো আমি সুলেখা চিয়াহীটোক আমি সকলোৱে জানো আমাৰ ছিনিয়ৰসকলে জুনিয়ৰসকলে জানে তাৰপৰা সুৰেখা বুলি এটা উলিয়াই দিলে যাতে সুলেখাৰ নিচিনাকৈ বিক্ৰী বাৰ্তা হয় কিন্তু নহ'ল গতিকে ৰাইজে সকলোবোৰ কথা চাই আছে বুজি পায় ৰাইজে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব কাৰণ বৰ্তমান সময়ততো যাৰ পৰা জন্ম কৰিবলৈ লোৱা বুলি সগৌৰৱে যোৱা দিনকেইটাত ঘোষণা কৰি আছে সেইসকলৰ যিসকল সৎ নিষ্ঠাবান সেই মঞ্চৰ সৈনিক কৰ্মীয়ে কেনেধৰণেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেইটোতো আপোনালোকে দেখিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সমষ্টিসমূহত চলাই থকা সমীক্ষাৰ ওপৰত ভিত্তি কৰিয়ে বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়া হ'ব যোৰহাটত এই মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে সভাপতি দাসৰ গণনাত এইবাৰ নতুনকৈ যোগ লৈছে বৰাক উপত্যকাৰ লক্ষীপুৰ সমষ্টি দাসৰ দাবী আগন্তুক নিৰ্বাচনত বিজেপিয়ে 100খন আসন লাভ কৰাটো নিশ্চিত আৰু 42 লাখ সদস্যই যদি একোটাকৈ ভোট অতিৰিক্ত ভোট আনে তেতিয়াহ'লে 84 লাখ ভোট হ'বগৈ 2 কোটি ভোটৰ ভিতৰত 1.5 কোটি পোল হ'ব 1.5 কোটি পোল হোৱাৰ পিছত 84 লাখ ভোট যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে পাব গতিকে চৰকাৰ নিশ্চিতভাৱে 100টা চিট লৈ পেলাই বিজেপিৰ চিট হ'ব প্ৰাক্তন বিধায়ক কিছুমানে আহিব কংগ্ৰেছৰো আছে ইউডিএফৰো আছে অন্য দলৰো আছে তেওঁলোকে ইতিমধ্যে নিজে কৈছে যে এই মিত্ৰতাই আগন্তুক দিনত কোনো ধৰণৰ প্ৰভাৱ আনিব নোৱাৰিব গতিকে ভাৰতীয় জনতা পাৰ্টীৰ লগত থকাই ভাল টিকট পালেও থাকিব অসমত পুনৰ আৰম্ভ হৈছে এনআৰচিৰ কুচকাৱাজ এনআৰচিত অন্তৰ্ভুক্ত অবৈধ বিদেশীৰ তালিকা দিবলৈ নিৰ্দেশ দিয়া হৈছে প্ৰতিখন জিলাৰ উপায়ুক্তলৈ নিৰ্দেশনা সমন্বয়কৰ নাগৰিকপঞ্জীৰ জিলা পঞ্জীয়কলৈও নিৰ্দেশনা পত্ৰ ভাৰতৰ মহাপঞ্জীয়কে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ কৰাৰ পূৰ্বে অন্তৰ্ভুক্ত হোৱা বিদেশী ঘোষিত সন্দেহযুক্ত ভোটাৰ আৰু ন্যায়াধিকৰণত বিচাৰাধীন লোকৰ নামৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ হিতেশ দেৱ শৰ্মাৰ ভাৰতৰ মহাপঞ্জীয়কে নাগৰিকত্ব নিয়ম 2003 দফা 7ৰ অধীনত চূড়ান্ত নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ পূৰ্বে সমন্বয়ক হিতেশ দেৱ শৰ্মাই পত্ৰ প্ৰেৰণ কৰিছে উপায়ুক্ত আৰু নাগৰিকপঞ্জীৰ জিলা পঞ্জীয়কক 13 অক্টোবৰ তাৰিখে প্ৰেৰণ কৰা পত্ৰত শৰ্মাই উপায়ুক্ত আৰু ডিআৰচিআৰক নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱা ঘোষিত বিদেশী সন্দেহযুক্ত ভোটাৰ আৰু বিদেশী ন্যায়াধিকৰণত বিচাৰাধীন হৈ থকা লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে
DRCR দ্বাৰা চিহ্নিত সেইসকল লোকৰ নাম কৰ্তন কৰিবলৈ উপায়ুক্ত আৰু DRCR সকলক স্পিকিং অৰ্ডাৰ জাৰি কৰিবলৈও নিৰ্দেশ দিছে শৰ্মাই স্পিকিং অৰ্ডাৰত ব্যক্তিজনৰ নাম কৰ্তনৰ কাৰণ দৰ্শাব লাগিব এক বিশেষ ছফ্টৱেৰ এপ্লিকেশ্যনত আপলোড কৰিব লাগিব সেই নিৰ্দেশসমূহৰ ছফ্ট কপি এমাহৰ পিছত পুনৰ গুৱাহাটী আৰু মধ্যমখণ্ড ঘাটৰ মাজত ফেৰী সেৱা আৰম্ভ হৈছে পুৱা 7:30 বজাৰ পৰা নিশা 8:30 বজালৈকে চলিব ফেৰী সেৱা লুইতৰ জলস্তৰ বৃদ্ধিৰ বাবে বিগত এটা মাহে বন্ধ হৈ আছিল মধ্যমখণ্ড ফেৰীঘাট ইপিনে যিকোনো মুহূৰ্তত মধ্যমখণ্ডলৈ স্থানান্তৰ হ'ব পাৰে ৰজাদুৱাৰ ঘাট কিয়নো ৰজাদুৱাৰ ঘাটত পৰিছে বালিচৰ নিউজ 18ৰ আগত এই কথা সদৰি কৰিলে জল পৰিবহণ বিভাগৰ ঘাট নিয়ন্ত্ৰকে আমি জানিব পৰা মতে কালিৰ পৰা বুদ্ধখণ্ড ফেৰীঘাট চলাচল কৰিব তেওঁলোকে ইতিমধ্যে সম্পূৰ্ণ কাম কৰি ব্যৱস্থা ৰাস্তা ঘাটৰ ব্যৱস্থাটো কৰিলে সম্পূৰ্ণ কৰিলে আৰু এটা কথা আমি জানিব পাৰিছোঁ যে ৰজাদুৱাৰ আৰু মাজগাঁও ফেৰীঘাটত চলাচল কৰাত অসুবিধা হৈ আছে কাৰণ পানীৰ হেৰিটো কম তাতেও বোলে বালিচৰ পৰা হেৰি কৰিছে গতিকে তেওঁলোকে কোৱা মতে যে 2 দিনতে হয়তো ৰজাদুৱাৰ আৰু সেই মাজগাঁৱৰ ফেৰীঘাটটো মধ্যখণ্ডতে একেলগে লগাৰ ব্যৱস্থাটো কৰা বুলি আমি শুনা পাইছোঁ কিন্তু য'তেই নহওক বাৰু ঘাটটো যিয়ে নহওক কিন্তু গোটেইকেইটা ঘাট যাতে চলি থাকিলে মানুহখিনি যাত্ৰীসকলৰ মানে অহা যোৱা কৰাত অসুবিধাখিনি দূৰ হয় গতিকে আমি সেইটোৱে বিচাৰোঁ য'তে ঘাটটো চলি থাকিব লাগে আৰু আমাৰ কাৰণে এটা ভাল খবৰ হৈ গ'ল যে মধ্যমখণ্ড পাৰঘাটেৰে পাৰাপাৰৰ যাত্ৰীসকলৰ ভাল খবৰ যে মধ্যমখণ্ড ঘাটটো কালিৰ পৰা চলিব তাৰ কাৰণে আমি কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ বৃহস্পতিবাৰৰ পৰা কোভিড প্ৰটকল মানি 50% দৰ্শকৰে ছবিগৃহ মুকলিৰ অনুমতি প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে কিন্তু ৰাজ্য চৰকাৰে এতিয়াও ছবিগৃহৰ মালিক পক্ষক দিয়া নাই SOP যাৰ ফলত অনিশ্চয়তাত অসমৰ ছবিগৃহৰ ব্যৱসায় কেতিয়া খুলিব ছবিগৃহ কেতিয়া ছবিগৃহত ছবি প্ৰদৰ্শনৰ অনুমতি পাব মালিক পক্ষই কোভিড-19ৰ পৰিপ্ৰেক্ষিতত বিগত প্ৰায় 7 মাহে দেশৰ লগতে অসমত বন্ধ আছে ছবিগৃহ তেনে সময়ত সকলোৰে মাথোন এতিয়া অপেক্ষা কেতিয়া খুলিব ছবিগৃহ কেতিয়া দৰ্শকে ছবিগৃহত ছবি উপভোগৰ লাভ কৰিব সুযোগ কেতিয়া খুলিব অসমৰ ছবিগৃহসমূহ কেন্দ্ৰীয় চৰকাৰে যদিওবা 15 অক্টোবৰৰ এক সময়সীমা দিছে কিন্তু দেখিব পোৱা গৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তলৈকে কোনো প্ৰকাশ পোৱা নাই SOP যাক লৈ সৃষ্টি হৈছে এক বিভ্ৰান্তি পূৰ্বে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এক নিৰ্দেশ অনুসৰি 50% দৰ্শকৰে খুলিব পাৰিব ছবিগৃহ প্ৰতিটো শ্ব'ৰ অন্তত চেনিটাইজ কৰিব লাগিব প্ৰেক্ষাগৃহ লগতে মানি চলিব লাগিব কোভিড প্ৰটকল পিছে কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ লগতে ৰাজ্য চৰকাৰেও ছবিগৃহৰ মালিক পক্ষক সুকীয়াকৈ প্ৰদান কৰিব লাগিব SOP যি নিৰ্দেশ মানি চলিব লাগিব ছবিগৃহসমূহে 15 অক্টোবৰৰ পৰা কেন্দ্ৰই ছবিগৃহ মুকলিৰ অনুমতি প্ৰদান কৰিছিল যদিও অসম তথা বহু ৰাজ্যত এই পৰ্যন্ত ছবিগৃহ মুকলিৰ বাবে প্ৰদান কৰা নাই অনুমতি যাৰ বাবে ছবিগৃহৰ মালিক পক্ষ তথা দৰ্শক এতিয়া অপেক্ষাৰত ৰাজ্য চৰকাৰৰ সিদ্ধান্তলৈ কেমেৰা পাৰ্চন হিতেশৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰে সৈতে পুৱাৰ শিৰোনামৰ পৰা বিদায় লৈছোঁ নমস্কাৰ নিউজ ফ্লাছ